বৰ্তমান আমি উপস্থিত আছোঁ শিৱসাগৰৰ চৰাইদেউ মৈদামত আমি উপস্থিত হৈছোঁ। আমি ছাত্ৰ ছাত্ৰীলৈ শিক্ষামূলক ভ্ৰমণত আমি আহি এইখন ঐতিহাসিক চৰাইদেউ মৈদামত আহি উপস্থিত হৈছোঁ, কিয়নো সেইখন ঐতিহাসিক স্থান যিখন আমি সকলোৰে পৰিচিত, যি চৰাইদেউ মৈদাম, সেই চৰাইদেউ মৈদামৰ সেই ধুনীয়া মনোমোহা দৃশ্য উপভোগ কৰিবৰ কাৰণে সেই ঠাইখনত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমি হোজাই জিলাৰ পৰাও আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আহি উপস্থিত হৈছোঁ। আৰু এটা ভাল লগা পৰিৱেশ বুলি ক'ব লাগিব। আজিৰ দিনটোত যদি আমি আপোনালোকক কিছু দৃশ্য দেখুৱাওঁ, আপোনালোকে দেখিবলৈ পাইছে যে এই দৃশ্যবোৰ আমি আজি উপভোগ কৰি আছোঁ। আৰু আমি হোজাই জিলাৰ আমি ৰাজীৱ গান্ধী একাডেমীৰ পৰা আমি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক লৈ আহি এইখন ঠাইত আমি উপস্থিত হৈছোঁ। সামগ্ৰিক যদি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাওঁ, আপোনালোকে দেখিবলৈ পাইছে এইখন হৈছে চৰাইদেউ মৈদাম। আৰু চৰাইদেউ মৈদামৰ এই ঐতিহাসিক সেই মনোমোহা পৰিৱেশ দেখিলে আপুনি হয়তো ক'ৰবাত অন্তৰত এটা ভাল লাগিব আৰু আপুনি মোহিত হ'ব, কিয়নো সেইখন ঐতিহাসিক মৈদামত যদি আপুনি আজিলৈকে অহা নাই, আপুনি এবাৰ আহি চাই যাওক। আমিও আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ, আমি ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ। আৰু সবিশেষ আমি জানিম, আজিৰ ভিডিঅ'টোত সবিশেষ জানিম, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো ভালদৰে। আৰু আমাৰ লগত সহযোগীসকল আছে, সহযোগীসকলৰ পৰা জানিব বিচাৰিছোঁ। বৰ্তমান মোৰ লগত সহযোগী দুলাল ছাৰৰ পৰা জানিব বিচাৰিম আজি শিৱসাগৰৰ ঐতিহাসিক সেই স্থান, সেই চৰাইদেউ মৈদাম সন্দৰ্ভত আমাৰ দৰ্শকসকলে জানিব বিচাৰিছে, আপুনি কি ক'ব? হয় ছাৰ, ইতিহাস প্ৰসিদ্ধ বা ঐতিহ্যমণ্ডিত এই চৰাইদেউখন নিশ্চয় আমি বুৰঞ্জী চালে আমি গম পাওঁ বা আমি চবে জানো যে চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত প্ৰথম যেতিয়া অসমলৈ আহিছিল, আহি অসমৰ বিভিন্ন স্থানত অস্থায়ীভাৱে ৰাজধানী স্থাপন কৰিছিল। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত অৰ্থাৎ 1253 খ্ৰীষ্টাব্দত চুকাফাই কি কৰিছিল, এই চৰাইদেউত কি কৈছে স্থায়ী ৰাজধানী পাতিছিল। এতিয়া এই চৰাইদেউ মৈদাম যিখন বৰ্তমান যিটো পৰিৱেশত আছোঁ, এইখনে হৈছে চৰাইদেউ মৈদাম। চৰাইদেউ মৈদামৰ আঁৰৰ কাহিনীটো মই কৈছোঁ। চৰাইদেউ মৈদাম হৈছে আচলতে এখনি সমাধিস্থল। ৰাজ পৰিয়ালৰ যিসকল সদস্য আছিল, ৰজা ৰাণী আদিকে কৰি বা ৰাজ পৰিয়ালৰ যিমানেই সদস্য আছিল, সেই সদস্যসকলৰ মৃত্যু হোৱাৰ পিছত সিহঁতৰ যিটো সমাধি কৰা হৈছিল, সেই সমাধি স্থানখনেই হৈছে চৰাইদেউ মৈদাম। মানে বিশেষত এইটোৱে মুঠতে ইয়াত ৰাজ পৰিয়াল পূৰ্বপুৰুষসকলৰ সমাধিস্থ ইয়াত কৰা হৈছিল। হয় হয় হয়, আপুনি এই আগলৈ পিছফালে এটা ডাঙৰ টিলা দেখিছে, এইটো এটা মৈদাম। হয়, এটা মৈদাম। এইটো হৈছে মৈদাম। ডাঙৰ মানে কিয় হৈছে, সৰু সৰু আমি টিলাও দেখিছোঁ, ইয়াত ডাঙৰ টিলাও হয়, সৰু টিলাও আছে, ডাঙৰ টিলাও আছে। তাৰমানে এই প্ৰত্যেকটো টিলাই হৈছে একোটা মৈদাম বা সমাধিস্থল। হয়তো ৰজাৰ ক্ষেত্ৰত ডাঙৰ হৈছিল বা ৰাণীৰ ক্ষেত্ৰত ডাঙৰ হৈছিল, আৰু লগতে কিছু সৰু টিলাও আছে। আপুনি নিশ্চয় দেখা পাইছে ইয়াত মৈদাম নং 14 ইয়াত লিখা আছে। বহুতো ইয়াত সৰু সৰু টিলা আছে। এই গোটেই টিলাবোৰেই হৈছে সমাধিস্থল। ইয়াত লিখাই আছে মৈদাম নং 14। অৰ্থাৎ চৰাইদেউ মৈদাম এইটো আচল কথাটো হৈছে এটা ৰাজ পৰিয়ালৰ সমাধিস্থল। আৰু ইয়াত ইফালে আপুনি চাব পাৰে, ইয়াত কিছুমান প্ৰদৰ্শনী কক্ষত কিছুমান বস্তু দেখুওৱা হৈছে, যেনে ইয়াত চাওক গৌৰীসাগৰৰ পুখুৰী, ইয়াৰ পিছত দেখুওৱা হৈছে বিষ্ণুদল, দেখুওৱা হৈছে গৌৰীসাগৰৰ বিষ্ণুদল, ইয়াৰ লগতে শিৱদল আছে, গৌৰীসাগৰৰ শিৱদল আছে। তাৰমানে মুঠতে এই চৰাইদেউ মৈদামত এই গোটেইখিনি আছে। আমি সহযোগ অনুৰোধ কৰিছোঁ, কিন্তু ভালদৰে আমাৰ দৰ্শকক ঐতিহাসিক আমাৰ এই চৰাইদেউ নহয়, আমাৰ শিৱসাগৰৰ যিখিনি ঐতিহাসিক যিখিনি প্লেচ আছে, যেনে ৰংঘৰ আছে, ইয়াত চাওক, ইয়াত কাৰেংঘৰ আছে, শিৱদল আছে, গোটেইখিনি ইয়াত মানে প্ৰদৰ্শনীমূলক হিচাপে ইয়াত দেখুওৱা হৈছে। লগতে ছাৰ এটা ইণ্টাৰেষ্টিং কথা হ'ল যে ইউনেস্কোৰ ফালৰ পৰা এই স্থানখনেই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে যোৱা 2024 চনৰ 26 জুলাই তাৰিখে। এইটো আমাৰ কাৰণে বা আমাৰ অসমৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱৰ বিষয়।